ঐক্যমঞ্চ ধেমাজিয়ে যি বন্ধ আহ্বান কৰিছিলে 12 তাৰিখ 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে তাক যিধৰণে ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে তাৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে জানে মিংমাং বদতিত যিদৰে অৰুণাচলীয়ে অসমৰ 11জনকৈ লোকক গুলীবিদ্ধ কৰিলে আৰু তাৰ সমান্তৰালকৈ বহুকেইজন লোকক তেওঁলোকে আঘাতপ্ৰাপ্ত কৰিলে। তাৰ পাছতো কিন্তু যিজন DSP বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে প্ৰথমত তেখেতে গুলীচালনা কৰিছিল বুলি, তাৰ পাছতো কিন্তু আজি কুপতি সেই এজনকো গ্ৰেপ্তাৰ নকৰাকৈ সঁচাকৈ দুৰ্ভাগ্যজনক। সেয়ে আমি দাবী জনাইছিলোঁ যে সেই যিজন DSP পৰ্যায়ৰ বিষয়া তেখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আৰু যিসকল ইয়াৰ লগত জড়িত আছে প্ৰত্যেকজনকে চিনাক্ত কৰি কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে। কিন্তু অসম চৰকাৰ যি সোপাঢিলা নীতিৰ ফলত আজি কুপতি কিন্তু সেইসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই। তাৰ সমান্তৰালকৈ এই অসম অৰুণাচলৰ যি সীমা সমস্যা স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত যিধৰণে গুৰুত্ব দিব লাগে সেই গুৰুত্ব নিদিয়াৰ পৰিণতিত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। সেয়ে কৈছোঁ যে আমি খুব কম সময়ৰ ভিতৰত অসম অৰুণাচলৰ সীমা সমস্যা স্থায়ী সমাধান কৰক। যিসকলক গুলীবিদ্ধ হৈছে তেখেতলোকক এককালীন সাহায্য ব্যৱস্থা কৰক। যিসকল গুলীবিদ্ধ হ'ল বা যিসকলে দুখ পালে সেইসকলক উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু সেই অঞ্চলত যিসকল অৰুণাচলীয়ে অগ্নিয়াস্ত্ৰ লৈ ফুৰিব পাৰে সেই অন্ততঃ এই সীমাৰ পৰা অসম অৰুণাচলৰ যি সীমা আছে সেই সীমাৰ পৰা অন্ততঃ 20 কিলোমিটাৰ পৰ্যন্ত অৰুণাচলৰ ভিতৰলৈকে সেই অঞ্চলৰ জনসাধাৰণে যাতে মৰাণাস্ত্ৰ লৈ থাকিব নোৱাৰে আৰু সেই মৰাণাস্ত্ৰ লৈ থকাৰ কাৰণে তেওঁলোকে দুগুণ উৎসাহিত হৈ অসমৰ যিহেতু 23 চনতে দুজনকৈ লোকক মন্টু গগৈ আৰু বগা চুতীয়াক তেওঁলোকে গুলীবিদ্ধ কৰি মৃত্যুক সাৱটি ল'বলৈ বাধ্য কৰিছিল। তাৰ পাছতো কিন্তু আজিৰ কুপতি সেইসকলে ন্যায় লাভ নকৰিলে আৰু তাৰ পাছত তেখেতলোকক সেইকাৰণে সেই বন্দুকসমূহ যিসমূহ অস্ত্ৰ আছে সেই অস্ত্ৰসমূহ জব্দ কৰিব লাগে আৰু তাৰ সমান্তৰালকৈ যি অসম অৰুণাচলৰ যি সীমা আছে সেই সীমাৰ পৰা অসমৰ ভিতৰলৈও যে মাটি যি লেনদেন হয় কিনা বেচা হয় কিনা বেচা সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে আৰু আমি অনুভৱ কৰিছোঁ যে এই কিনা বেচা যদি আপোনালোকে বন্ধ কৰি দিয়ে সীমা সমস্যাৰ ক্ষেত্ৰত সমাধান হ'ব বুলি আশা কৰিছোঁ। এই দাবীকেইটা মূল কৰি আজি এই বন্ধ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ আৰু এই বন্ধ কাৰ্যসূচীৰ পিছতো যদি অসম চৰকাৰ গাৰ নলয় তেতিয়ালৈকে আমি তেওঁলোকক অৰ্থনৈতিক অৱৰোধ কৰিবলৈ বাধ্য হ'ম আৰু তাৰ সমান্তৰালকৈ আমি অৰুণাচলীসকলকো আহ্বান জনাইছোঁ তেওঁলোকৰ লগত আমি সংঘাত বিচৰা নাই। তেওঁলোকৰ 2-4জন ব্যক্তিয়ে বেয়া কাম কৰিছে আৰু যিহেতু যিসকল বুদ্ধিজীৱী যিসকল সচেতন নাগৰিক যুৱক যুৱতী সকলোকে বিনম্ৰ আহ্বান জনাইছোঁ তেখেতলোকে এই বেয়া মানুহসমূহক তেখেতলোকে অসম আৰক্ষীহঁতক গতাই দিয়ক যাতে ন্যায় প্ৰক্ৰিয়া আগবাঢ়ি যায়।